নমস্কাৰ। আজি অসমৰ ভূগোলৰ 14 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো চেনিকল ক'ত স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বৰুৱা বামুণ গাঁও, বি দিয়া আছে বোকাজান, চি দিয়া আছে জাগিৰোড আৰু ডি দিয়া আছে যোগীঘোপা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰুৱা বামুণ গাঁও। অসমৰ প্ৰথমটো চেনিকল বৰুৱা বামুণ গাঁৱত স্থাপন কৰা হৈছিল। তিনিচুকীয়া জিলাৰ বৰডুবিত কোনটো বিখ্যাত মঠ বা মন্দিৰ অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বালাজী মন্দিৰ, বি দিয়া আছে টিলিঙা মন্দিৰ, চি দিয়া আছে ভৈৰৱী মন্দিৰ আৰু ডি দিয়া আছে নাগশংকৰ মন্দিৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টিলিঙা মন্দিৰ। তিনিচুকীয়া জিলাৰ বৰডুবিত বিখ্যাত টিলিঙা মন্দিৰ অৱস্থিত। কাৰ্বি আংলং জিলাৰ পুৰণি নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে খামজান জিলা, বি দিয়া আছে চৰাইদেউ জিলা, চি দিয়া আছে মিকি পাহাৰ জিলা আৰু ডি দিয়া আছে বেংমৰা জিলা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মিকিৰ পাহাৰ জিলা। কাৰ্বি আংলং জিলাৰ পুৰণি নাম হৈছে মিকিৰ পাহাৰ জিলা। তলত উল্লেখ কৰা কোনখন ভাৰতৰ আটাইতকৈ দীঘল ৰেল দলং? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নৰনাৰায়ণ সেতু, বি দিয়া আছে শৰাইঘাট দলং, চি দিয়া আছে ধলা শদিয়া দলং আৰু ডি দিয়া আছে বগীবিল দলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বগীবিল দলং। ভাৰতৰ আটাইতকৈ দীঘল ৰেল দলংখনৰ নাম হৈছে বগীবিল দলং। অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1839 চনত, বি দিয়া আছে 1852 চনত, চি দিয়া আছে 1875 চনত আৰু ডি দিয়া আছে 1892 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1839 চনত। অসম চাহ কোম্পানী 1839 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ভেৰজান বৰজান পদুমণি অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ ডিব্ৰুগড়, বি তিনিচুকীয়া, চি মৰিগাঁও আৰু ডি দিয়া আছে নলবাৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিনিচুকীয়া। ভেৰজান বৰজান পদুমণি অভয়াৰণ্য অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। নামবৰ দৈগ্ৰুং অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কাৰ্বি আংলং, বি বঙাইগাঁও, চি গোলাঘাট আৰু ডি দিয়া আছে গোৱালপাৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোলাঘাট। নামবৰ দৈগ্ৰুং অভয়াৰণ্য অসমৰ গোলাঘাটত অৱস্থিত। কাইফুলাংছ জলপ্ৰপাত অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ কাছাৰ, বি কোকৰাঝাৰ, চি কৰিমগঞ্জ আৰু ডি দিয়া আছে কাৰ্বি আংলং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং। কাইফুলাংছ জলপ্ৰপাত অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। কাকৈজান সংৰক্ষিত বনাঞ্চল অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বঙাইগাঁও, বি দিয়া আছে বৰপেটা, চি দিয়া আছে মৰিগাঁও আৰু ডি দিয়া আছে নগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বঙাইগাঁও। কাকৈজান সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁৱত অৱস্থিত। অসম কৃষি বিশ্ববিদ্যালয় অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি যোৰহাট, চি গুৱাহাটী আৰু ডি দিয়া আছে লখিমপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1872 চনত, বি দিয়া আছে 1885 চনত,
চি দিয়া আছে 1901 চনত আৰু ডি দিয়া আছে 1912 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।